ট্ৰাম্পৰে সংঘাত ট্ৰাম্পৰ প্ৰশাসনৰ পৰা পস্থান ধনকুবেৰ এলন মাস্কৰ ডোনাল্ড ট্ৰাম্প এলন মাস্কৰ 4-মহীয়া সম্বন্ধত ফাট ট্ৰাম্প প্ৰশাসনৰ পৰা হঠাৎ যাওঁ বুলি গুচি গ'ল ধনকুবেৰ এলন মাস্ক ট্ৰাম্প প্ৰশাসনৰ পৰা পস্থান কৰাৰ ঘোষণাটো বুধবাৰে নিশা এক্স হেণ্ডেলত পোষ্ট কৰে মাস্কে চৰকাৰৰ বিশেষ কৰ্মচাৰী হিচাপে মোৰ নিৰ্ধাৰিত কাৰ্যকাল অন্ত পৰিছে মোক এই সুবিধা দিয়াৰ বাবে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰিছো DOGE অভিযান সময়ৰ লগত অকল শক্তিশালীয়ে হোৱা নাই এই অভিযান চৰকাৰৰ অংগ হৈ পৰিছে এক তাৎপৰ্যপূৰ্ণ পোষ্টাৰে ডোনাল্ড ট্ৰাম্প প্ৰশাসনৰ পৰা বিদায় ল'লে বিশ্বৰ সবাতোকৈ ধৰ্মাঢ্য এলন মাস্কে ডোনাল্ড ট্ৰাম্পৰ বিগ বিউটিফুল বিলৰ তীব্ৰ সমালোচনা কৰাৰ এদিন পাছত এলন মাস্কে ট্ৰাম্প প্ৰশাসনৰ পৰা বিদায় লোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে অকল ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চিৰ পৰাই নহয় এলন মাস্কে ট্ৰাম্পৰ উপদেষ্টা পদবীৰ পৰাও বিদায় লৈছে ট্ৰাম্পৰ সৈতে যে এলন মাস্কৰ সংঘাতৰ পৰিণতি হৈছে এলন মাস্কৰ প্ৰস্থানৰ কাৰণ সেই কথা স্পষ্ট হৈ পৰিছে এলন মাস্কে এতিয়া তেওঁৰ কোম্পানীৰ টেছলা আৰু স্পেচ এক্সৰ কামত মনোনিৱেশ কৰিব বুলি প্ৰকাশ কৰিছে উল্লেখ্য যে আমেৰিকাৰ প্ৰশাসনৰ পৰা অপ্ৰয়োজনীয় ব্যয় বন্ধ কৰি ব্যয় সংকোচনৰ নীতি কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গঠন কৰিছিলে ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট এফিচিয়েঞ্চি প্ৰশাসনৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত মাস্কৰ পৰামৰ্শ মতে ডোনাল্ড ট্ৰাম্পে কেতবোৰ কঠোৰ নীতি গ্ৰহণ কৰিছিল এই নীতিৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল আমেৰিকাৰ জনতাৰ পদত্যাগৰ এদিন পূৰ্বে ট্ৰাম্পে আখ্যা দিয়া বিগ বিউটিফুল বিলে আমেৰিকাৰ ব্যয় বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰিছিল এলন মাস্কে ট্ৰাম্পৰ কেইবাখনো বিধেয়কক লৈ হতাশ হৈ পৰিছিল এলন মাস্ক সেই কাৰণে এলন মাস্কৰ এই প্ৰস্থানক কোনেও এক গতানুগতিক প্ৰশাসনীয় প্ৰক্ৰিয়া বুলি মানি লোৱা নাই ইণ্টাৰনেশ্যনেল ডেস্ক প্ৰথম খবৰ